অংগনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলক জ্ঞাতাৰ্থে জনাবলৈ ওলাইছোঁ এক অতি গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, মই জেনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অসমত 6 মাহৰ পৰা 23 মাহ বয়সৰ ভিতৰৰ শিশুৰ বাবে উপৰুৱা আহাৰ প্ৰদানৰ পদ্ধতি উন্নত কৰিবলৈ আচৰণৰ উন্নতিৰ বাবে যোৱা 21 মে'ত মঙলবাৰে মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত গুৱাহাটীত এখন ডিজাইন কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাৰ অংশৰূপে পুষ্টিৰ অগ্ৰাধিকাৰৰ সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰি অংশগ্ৰহণকাৰীসকলক অৱগত কৰা হয়। এই কাৰ্যসূচীত মহিলা আৰু শিশু বিকাশ বিভাগৰ সচিব শ্ৰী পাৰ্থপ্ৰতিম মজুমদাৰ, মহিলা আৰু শিশু বিকাশ বিভাগৰ সঞ্চালক শ্ৰী ৰাহুল চন্দ্ৰ দাস, ইউনিচেফ ইণ্ডিয়াৰ সামাজিক আৰু আচৰণ পৰিৱৰ্তনৰ বিশেষজ্ঞ শ্ৰীমতী অলকা মলহোত্ৰা, ইউনিচেফ অসমৰ পুষ্টি বিশেষজ্ঞ ডক্টৰ মৌলিক শ্বাহ, ইউনিচেফ অসমৰ সামাজিক আচৰণৰ পৰিৱৰ্তনৰ বিশেষজ্ঞ সুৰেশ পাৰমাৰ আৰু অসম ডন বস্ক বিশ্ববিদ্যালয় আৰু অশোকা বিশ্ববিদ্যালয় দিল্লীৰ বিষয়ববীয়াকে ধৰি মহিলা আৰু শিশু বিকাশ বিভাগৰ ওদালগুৰি জিলাৰ বিষয়ববীয়াসকল আৰু ৰাজ্যিক বিষয়ববীয়াসকল উপস্থিত থাকে। ৰাজ্যৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ ফালৰ অংগনবাড়ী আঁচনিৰ বিভিন্ন দিশত গুৰুত্ব প্ৰদান কৰি আছে। অংগনবাড়ী কৰ্মীৰ 6 মহীয়া প্ৰশিক্ষণ প্ৰদানকে ধৰি 6 মাহৰ পৰা 23 মাহৰ ভিতৰৰ শিশুৰ আহাৰৰ প্ৰদানৰ পদ্ধতিয়ে হওক অথবা অংগনবাড়ী কেন্দ্ৰৰ প্ৰাক-প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা শিশুৰ বাবে বিভিন্ন ধৰণৰ সা-সামগ্ৰিক যোগান ধৰাই হওক বা অংগনবাড়ী আঁচনিৰ প্ৰতি মহিলা আৰু শিশু বিকাশ বিভাগৰ গুৰুত্ব প্ৰমাণ কৰে। যোৱা সময়ছোৱাত মহিলা আৰু শিশু বিকাশ বিভাগৰ সঞ্চালকালয়ৰ পৰা ৰাজ্য চৰকাৰলৈ অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু সঞ্চালকালয়ে চৰকাৰলৈ পঠিওৱা মাননি বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰীকৰণ দাবীত অংগনবাড়ী কৰ্মী সহায়িকাসকলে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ নেতৃত্বত বিভিন্ন ধৰণৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱ বিভাগীয় সঞ্চালকে চৰকাৰলৈ পঠিয়াইছিল। আজিলৈকে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি জনোৱা নহ'ল। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অংগনবাড়ী কৰ্মী সহায়িকাসকলক নিজৰ কৰ্মৰ বিনিময়ত উপযুক্ত মাননি পোৱাৰ দাবীত আন্দোলনৰ কাৰ্যসূচী অংশ ল'বলৈ একগোট কৰি ঐক্যবদ্ধ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ বৰ্তমান সময়ত ভূমিকা কি বা পৰৱৰ্তী পৰিকল্পনা কি, তালৈ হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী সহায়িকাই আশাৰে বাট চাই আছে।